নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যৰ অপ্ৰাদেশিত বিদ্যালয়সমূহৰ কাৰণে এটি ভাল খবৰ কঢ়িয়াই লৈ আহিছে। প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰি যোৱা 2006 পূৰ্বৰ স্কুলক প্ৰাদেশিকীকৰণৰ বাবে কেবিনেট কমিটি গঠন কৰি দিয়া হৈছে। বিদ্যালয় প্ৰাদেশিকীকৰণক লৈ ৰাজ্যৰ কেবিনেটে গ্ৰহণ কৰিলে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যৰ যিসকল ভেঞ্চাৰ স্কুল আছে অৰ্থাৎ অপ্ৰাদেশিত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটি ভাল খবৰ। তেওঁলোকৰ বিদ্যালয়সমূহৰ কাৰণে আশাৰ বতৰা কঢ়িয়াই লৈ আহিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আয়োজিত কেবিনেটে প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বাদ পৰি যোৱা 2006 পূৰ্বৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই অনুসৰি কেবিনেটে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বত মন্ত্ৰী কেশৱ মহন্ত আৰু জয়ন্ত মোল্লা বৰাক লৈ এখন কেবিনেট উপ কমিটি গঠন কৰি দিয়া হয় আৰু এই কেবিনেট উপ কমিটিয়ে এমাহৰ ভিতৰত প্ৰাদেশিকীকৰণ সন্দৰ্ভত কেবিনেট প্ৰতিবেদন দাখিল কৰে। কেবিনেট সিদ্ধান্ত সন্দৰ্ভত সবিশেষ সদৰি কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে উপ কমিটিয়ে মুখ্যতঃ প্ৰাদেশিকীকৰণৰ মূল নিয়মাৱলী অনুসৰণ কৰি 2006 চনৰ পূৰ্বে স্থাপন হোৱা বিদ্যালয়সমূহ কিয় প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰিল, এই বিদ্যালয়সমূহৰ বাবে নিয়ম কিছু শিথিল কৰিব লাগে নেকি সেই দিশসমূহ পৰীক্ষা কৰিব। আনহাতে ইয়াৰ উপৰিও কেবিনেটে আৰু কেইটামান সিদ্ধান্ত গ্ৰহণ কৰে। অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বেতন বৃদ্ধিৰ বিষয়টো পৰ্যালোচনা কৰাৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত এখন কেবিনেট উপ কমিটি গঠন কৰে। মন্ত্ৰী পীযুষ হাজৰিকা আৰু অশোক সিংহলক লগত লৈ গঠন কৰা কমিটিখনে অংগনবাড়ী আশাকৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মীৰ বেতন কিদৰে বৃদ্ধি কৰিব পাৰি বা কিমান পৰিমাণে বৃদ্ধি কৰিব পাৰি সেই বিষয়ত পৰ্যালোচনা কৰি অহা বাজেট দাখিলৰ পূৰ্বে এক প্ৰস্তাৱ চৰকাৰক দাখিল কৰিব আৰু এই প্ৰস্তাৱ অনুসৰিয়েই পৰৱৰ্তী সময়ত চৰকাৰে বেতন বৃদ্ধি সিদ্ধান্ত গ্ৰহণ কৰিব আৰু কেবিনেটে ৰাজ্যৰ বজাৰসমূহৰ শাক পাচলি অথবা পাণ তামোলৰ ব্যৱসায় কৰা লোকসকলৰ মহলদাৰ আছে সেই মহলদাৰে কৰ লোৱাটো নিষিদ্ধ কৰিছে আৰু এই অনুসৰি এতিয়াৰ পৰা কোনো বজাৰত শাক পাচলি ব্যৱসায় আৰু তামোল পাণৰ ব্যৱসায়ৰ পৰা কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। গতিকে ইয়াৰ উপৰিও বনভূমিত বিগত দীৰ্ঘ সময় ধৰি বসবাস কৰি থকা লোকসকলে লাভ কৰিব মাটিৰ পট্টা আৰু কেবিনেটে বৈঠকত আজিৰ বসুন্ধৰা 3.0ত আবেদন কৰা সময়সীমা বৃদ্ধি কৰি দিলে আৰু বিদ্যালয় তথা ৰাজহুৱা অনুষ্ঠানেহে অফলাইন অথবা মেনুৱেলি এই সময়ছোৱাত আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ পৰা ৰাজহুৱা অনুষ্ঠানসমূহ বাদ পৰি যোৱা হেতুকে পুনৰ 30 জানুৱাৰীলৈকে সময়সীমা বৃদ্ধি কৰি এই অনুষ্ঠানসমূহক আবেদন কৰাৰ সুবিধা প্ৰদান কৰিছে। কেবিনেটৰ বৈঠকত যোৰহাট আৰু ডিব্ৰুগড় জিলাত দুটা দুগ্ধ সংশোধন কেন্দ্ৰ স্থাপনৰ বাবে 150 কোটি টকাৰ অনুমোদন জনায় আৰু ইয়াৰে যোৰহাট জিলাৰ দুগ্ধ সংশোধন কেন্দ্ৰৰ বাবে 75 কোটি টকা আৰু ডিব্ৰুগড় জিলাৰ সংশোধন কেন্দ্ৰৰ বাবে 75 কোটি টকা ধাৰ্য কৰা হৈছে। কেবিনেটে আজি ধেমাজি আৰু কাছাৰত 1 লাখকৈ গাখীৰ সংশোধন কৰিব পৰা দুটা সংশোধন কেন্দ্ৰ স্থাপনৰ বাবে ডেইৰী বিভাগক নিৰ্দেশনা দিয়ে আৰু এমাহৰ ভিতৰতে কেন্দ্ৰ দুটা স্থাপনৰ প্ৰজেক্ট কেবিনেটত দাখিল কৰিবলৈও বিভাগটোক নিৰ্দেশনা দিয়ে। ৰাজ্যিক কেবিনেট বৈঠকতে আজি যিসকল গাখীৰ উৎপাদক সমবায়ৰ জৰিয়তে গাখীৰ বিক্ৰী কৰি আহিছে তেওঁলোকক প্ৰতি লিটাৰত 5 টকাকৈ ৰাজ সাহায্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা হ'ব এক বিশেষ পৰ্টেল। কেবিনেট বৈঠকতে আজি খানাপাৰাত নিৰ্মাণ হৈ থকা জ্যোতি বিষ্ণু কলাক্ষেত্ৰৰ বাবে 290 কোটি টকা মঞ্জুৰ কৰে আৰু অহা আগষ্ট মাহৰ ভিতৰত এই কেন্দ্ৰটো সম্পূৰ্ণ কৰিবলৈ কেবিনেট লোক নিৰ্মাণ বিভাগক নিৰ্দেশনা দিয়ে। কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত নিৰ্মীয়মান ৰাজ্যিক অতিথিশালা আৰু কনভেনশ্যন চেণ্টাৰৰ কাম সম্পূৰ্ণ কৰাৰ বাবে 478 কোটি টকাৰ অনুমোদন জনায় আৰু কেবিনেটত কাছাৰ জিলাত নিৰ্মাণত হ'বলগীয়া কেঞ্চাৰ হস্পিটেলৰ বাবে হাস্পাতাল ছ'চাইটিক 10 বিঘা ভূমি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু চাহ বাগিচা এলেকাত টুৰিজিমৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা ৰাজ্য চৰকাৰে কেবিনেট বৈঠকৰ জৰিয়তে শোণিতপুৰ জিলাৰ
ডুৰুম আৰু লেপেট কটা চাহ বাগিচা দুটা পৰ্যটন প্ৰকল্প স্থাপনৰ অনুমোদন জনায়। কেবিনেট বৈঠকত চাহ বাগিচাৰ কাঠ সংগ্ৰহ কৰি ফাৰ্নিচাৰ উদ্যোগ গঢ়াৰ ক্ষেত্ৰত প্ৰস্তুত কৰা এই নীতিকেইটাক অনুমোদন জনোৱা হয়। গতিকে ৰাজ্যৰ এইকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ ছাৰৰ নেতৃত্বত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু যি ফেব্ৰুৱাৰী মাহত বাজেট অধিৱেশন হ'বলগীয়া আছে তাতে এই সমস্যাসমূহ উত্থাপন কৰা হ'ব। তাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আগন্তুক ভাল খবৰ এইটোৱেই, প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰি যোৱা 2006 চনৰ পূৰ্বৰ যি স্কুল আছে, বিদ্যালয়সমূহ আছে, সেই বিদ্যালয়সমূহক অসম চৰকাৰে আকৌ ৰিকগনাইজ অৰ্থাৎ প্ৰভিন্সিয়েলাইজ কাম সম্পূৰ্ণ কৰিব। তেওঁলোকে কি কি কাৰণত বাদ পৰিছে, ড্ৰপ আউট পোষ্ট, সেই বিষয়েও আলোচনা কৰা হ'ব। আৰু যি কঠোৰ আইন আছিল প্ৰাদেশিকীকৰণ আইন, এই আইন সম্পূৰ্ণভাৱে সংশোধন কৰি তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰিবলৈ অসম চৰকাৰে প্ৰয়াস কৰিছে। একমাত্ৰ গাঁও আৰু ভিতৰুৱা এলেকাসমূহৰ শিক্ষকসকলৰ যি কষ্ট, তেওঁলোকৰ যি ত্যাগ, সেই ত্যাগৰ বিনিময়ত ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ জীয়াই আছে। তেওঁলোকে এই শিক্ষকসকলে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ জীয়াই ৰাখিছে। লগতে মাতৃভাষা ৰক্ষাৰ ক্ষেত্ৰত এই বিদ্যালয়সমূহৰ ভূমিকা অতুলনীয়। কিবা কাৰণত ভুলবশতঃ এটা দুটা ইউটাইজ সময়মতে তেওঁলোকে ফিল আপ কৰিব পৰা নাছিল বা ডেট পাৰ হৈ গৈছিল, কিন্তু তেওঁলোকক 2 এদিনৰ কাৰণে সময় নিদি লাষ্ট ডেট বুলি ঘোষণা কৰাৰ কাৰণে বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে এই প্ৰভিন্সিয়েলাইজ এক্টৰ পৰা বাদ পৰি যায়। গতিকে তেওঁলোকৰ বিদ্যালয়সমূহ যিহেতু এতিয়াও আছে, ৰাজ্য চৰকাৰে মানৱীয় দৃষ্টিৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব বুলি যি তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে, অসম চৰকাৰে যি বলিষ্ঠ পদক্ষেপ ল'বলৈ ওলাইছে, সেয়া এক হ'ব গঠনমূলক আৰু ৰাইজৰ কাৰণে খুব এটা আশাৰ বতৰা। অতি কম সময়ৰ ভিতৰত এই বিদ্যালয়সমূহ প্ৰভিন্সিয়েলাইজ হৈ যাওক আৰু বহুতো শিক্ষাগুৰুসকলৰ মুখত হাঁহি উভতি আহক। গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এই ভিডিঅ'টোৰ জৰিয়তে কেবিনেটে যি কমিটি গঠন কৰিছে, সেই গঠনৰ মূল ইয়াতে দাবীসমূহ আপোনালোকক আমি ভিডিঅ' আকাৰে জনাই দিলোঁ। আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন যি আপডেটসমূহ আহিব, নিশ্চয় আপোনালোকক আমি জনাই থাকিম। আৰু ইয়াৰ পূৰ্বৰ ভিডিঅ'ত আপোনালোকক জনাই দি আছোঁ যে আমাৰ এই চেনেলৰ জৰিয়তে বিশেষকৈ শিক্ষাৰ লগত জড়িত সমস্যা, প্ৰভিন্সিয়েলাইজড অৰ্থাৎ প্ৰাদেশিত বিদ্যালয়, লগতে টিউটৰ শিক্ষক আৰু ভেঞ্চাৰ স্কুলৰ নিউজসমূহ নিয়মিতভাৱে পাই থাকে। গতিকে আমি আপোনালোকৰ জৰিয়তে খবৰসমূহ জনাই থাকোঁ। আৰু আপোনালোকে পাৰিলে আমাৰ ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ লাইক আৰু শ্বেয়াৰ আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ গঠনমূলকভাৱে প্ৰস্তুত কৰাত সহায় কৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।